চাকৰি পালোঁ সেইটো কাৰণে মানে মই ভিডিঅ' চিডিঅ' বনোৱা নাছিলোঁ। নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ বিউটি বাইলুঙে দিলে এক ভাল খবৰ। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। পিছে এই ভাল খবৰটোনো কি, এই সকলোবোৰ আপোনালোকক জনাম, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। বেহাৰবাৰী আউটপোষ্টত বিউটি বাইলুঙৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী চুমকি কছাৰীয়ে পালে নতুন চাকৰি। ইতিমধ্যে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে তেওঁৰ এই ভাল খবৰটি। আজিৰে পৰা নতুন চাকৰিত যোগদান কৰিব বিউটি বাইলুঙে। ইয়াৰ বাবে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিলে অভিনেত্ৰী চুমকি কছাৰীয়ে। চাকৰি পালোঁ সেইটো কাৰণে মানে মই ভিডিঅ' চিডিঅ' বনোৱা নাছিলোঁ, কিন্তু আজি মই ভাবিছোঁ আপোনালোকক দেখাওঁ মই কি চাকৰি পালোঁ। আচলতে আজি জইন কৰিমহে, সেইটো কাৰণে তো চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে, আৰু সকলোৱে আশীৰ্বাদ কৰিব মই যাতে মোৰ নতুন কামত মই মই ভালকৈ মোৰ কাম কৰি যাব পাৰোঁ, আৰু আপোনালোকে মোক সদায় এনেকৈ মৰম কৰি থাকিব। পিছে অন্য কোনো বেলেগ চাকৰি নহয়, বেহাৰবাৰী আউটপোষ্টতহে নতুনকৈ যোগদান কৰিছে অভিনেত্ৰী চুমকি কছাৰীয়ে। এক ন ৰূপত ন পৰিকল্পনাৰে আজিৰে পৰা সকলোৰে মাজলৈ আহি আছে বেহাৰবাৰী আউটপোষ্ট। আধা ঘণ্টাৰ পৰিৱৰ্তে এইবাৰ 1 ঘণ্টাকৈ উপভোগ কৰিব পাৰিব অসমৰ সকলো ৰাইজে।